নমস্কাৰ অকণিহাত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি দ্বিতীয়টি অধ্যায়ৰ ষষ্ঠটি পাঠ আমাৰ চৌপাশৰ প্ৰাণীবোৰৰ দ্বিতীয়টি অংশ আলোচনা কৰিম এতিয়া এই দ্বিতীয় অংশটিলৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংশটিত কিনো শিকিছিলো অকণমান মনত পেলাও আহা আমি জলচৰ প্ৰাণী আৰু উভচৰ প্ৰাণীৰ বিষয়ে শিকিছিলো মাছ পানীত থাকে আৰু ই মাটিত থাকিব নোৱাৰে গতিকে পানীত থকা বাবে মাছক জলচৰ প্ৰাণী বোলে আৰু আনহাতে ভেকুলী মাটি আৰু পানী উভয়তে থাকিব পাৰে আৰু সেয়েহে ভেকুলীক উভচৰ প্ৰাণী বোলে গতিকে আহাচোন চাওঁ এই দ্বিতীয় অংশত কিনো আছে এতিয়া চোৱাচোন মোৰ পিছফালে ইয়াত তোমালোকক ক'বলৈ দিছে কওঁ আহা কিনো ক'বলৈ দিছে চাওঁচোন আহা ইয়াত কৈছে কেৱল মাটিত থাকিব পৰা কিছুমান প্ৰাণীৰ নাম এতিয়া আমি পানীত থাকিব পৰা আৰু মাটি আৰু পানী উভয়তে থাকিব পৰা আমি প্ৰাণীৰ বিষয়ে ইয়াৰ আগৰ অংশটিত শিকিছিলো এতিয়া তোমালোকক ক'বলৈ দিছে যে কেৱল মাটিত থাকিব পৰা কিছুমান প্ৰাণীৰ নাম কি হ'ব পাৰে বাৰু কোৱাচোন তোমালোকে হয় বাঘ সিংহ কুকুৰ মেকুৰী বিভিন্ন ধৰণৰ চৰাই নহয়নে বাৰু এইসমূহ প্ৰাণী কেৱল মাটিতহে থাকিব পাৰে এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা এতিয়া চোৱাচোন মোৰ পিছফালে এখন ছবি দেখা পাইছো নহয়নে বাৰু বিভিন্ন ধৰণৰ জীৱ-জন্তু আমি ইয়াত দেখা পাইছো নহয়নে বাৰু আমি বাঘ দেখিছো সিংহ গড় জিৰাফ দেখা পাইছো এতিয়া আহাচোন চাওঁ এইসমূহ প্ৰাণীৰ বিষয়ে কিনো কৈছে ইয়াত কৈছে কিছুমান প্ৰাণীয়ে কেৱল মাটিত বাস কৰে সেইবাবে ইহঁতক স্থলচৰ প্ৰাণী বোলে এতিয়া এই যে আমি কেৱল মাটিত বাস কৰা প্ৰাণীৰ বিষয়ে কৈছিলো নহয়নে সেই প্ৰাণীবোৰক মাটিত বাস কৰাৰ বাবে কি বুলি কোৱা হয় স্থলচৰ প্ৰাণী বুলি কোৱা হয় এয়া চোৱা স্থলচৰ প্ৰাণী বুলি কোৱা হয় কাৰণ এই প্ৰাণীবোৰ মাটিত বাস কৰে প্ৰায়ভাগ স্থলচৰ প্ৰাণীৰে ঠেং থাকে এতিয়া এই যে মাটিত থকা প্ৰাণীসমূহ ইয়াৰে প্ৰায়ভাগ প্ৰাণীৰে কিন্তু ঠেং থাকে আৰু ঠেঙৰ সহায়ত ইহঁতে কি কৰিব পাৰে বাৰু হয় খোজ কাঢ়িব আৰু দৌৰিব পাৰে ইয়াত সেয়ে কৈছে ঠেঙৰ সহায়ত ইহঁতে খোজ কাঢ়িব বা দৌৰিব পাৰে এতিয়া চোৱাচোন স্থলচৰ প্ৰাণীৰ বিষয়ে আমি জানিলো যিবোৰ প্ৰাণী কেৱল মাটিত বাস কৰিব পাৰে আৰু সেইবোৰকে স্থলচৰ প্ৰাণী বুলি কোৱা হয় এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা এতিয়া চোৱাচোন আকৌ এই ছবিখন এই ছবিত আমি কি দেখা পাইছো বাৰু কুকুৰ দেখা পাইছো মেকুৰী ভেড়া ছাগলী ঘোঁৰা গৰু নহয়নে এয়া চোৱা ঘোঁৰা গাহৰি আমি দেখা পাইছো নহয়নে এতিয়া এই প্ৰাণীবোৰৰ বিষয়ে কি কৈছে চাওঁচোন আহা ইয়াত কৈছে স্থলচৰ প্ৰাণীবোৰৰ কিছুমান ঘৰচীয়া আৰু কিছুমান বনৰীয়া এতিয়া এই ঘৰচীয়া আৰু বনৰীয়ানো কি চাওঁচোন আহা মানুহে ঘৰত পোহা প্ৰাণীবোৰ ঘৰচীয়া অথবা পোহনীয়া এতিয়া মানুহৰ ঘৰত কিছুমান প্ৰাণী পোৱা যায় সেই প্ৰাণীবোৰ মানুহে ঘৰতে পোহে ঘৰত থাকিবলৈ দিয়ে আৰু থাকিবলৈ মানুহে কি কৰে যতন কৰি দিয়ে হয়নে আৰু আলপৈচান ধৰে সিহঁতক থকা ঠাইৰ ব্যৱস্থা মানুহে সুকীয়াকৈ কৰি দিয়ে কিছুমান মানুহৰ লগতে থাকে আৰু কিছুমানক থাকিবলৈ সুকীয়াকৈ থকা ঠাইৰ ব্যৱস্থা মানুহে কৰি দিয়ে এতিয়া সেইসমূহ প্ৰাণী হৈছে ঘৰচীয়া প্ৰাণী তাৰমানে ঘৰত থকা বা পোহনীয়া প্ৰাণী ইয়াৰ পিছলৈ যাওঁচোন আহা এতিয়া ইয়াত কৈছে আনহাতে বনৰীয়া প্ৰাণীবোৰ হাবি জংঘলত থাকে এতিয়া ঘৰচীয়া প্ৰাণীৰ বিষয়ে আমি গম পালো ঘৰচীয়া প্ৰাণীৰ ভিতৰত কি পৰে বাৰু মানুহৰ ঘৰত কি প্ৰাণী থাকে কুকুৰ মেকুৰী গাহৰি হাঁহ কুকুৰা এইসমূহ প্ৰাণী থাকে নহয়নে এতিয়া ইয়াত কৈছে যে বনৰীয়া প্ৰাণীবোৰ হাবি জংঘলত থাকে কোনবোৰ বনৰীয়া প্ৰাণী বাৰু বাঘ সিংহ ভালুক জিৰাফ গড় নহয়নে
এতিয়া আৰু কি কৈছে চাওঁচোন হা ইয়াত কৈছে ইহঁতে নিজাকৈ আহাৰ আৰু থকা ঠাই বিচাৰি লয় এতিয়া এই যে বনৰীয়া প্ৰাণীসমূহ ইহঁতে নিজৰ থকা ঠাইৰ ব্যৱস্থা আৰু আহাৰৰ ব্যৱস্থা ইহঁতে নিজেই কৰে কিছুমান প্ৰাণী একেবাৰে ঘন জংঘলত থাকে কিছুমান পাতল জংঘলত থাকে কিছুমান ঘাঁহনিত থাকে কিছুমান চৰাই একেবাৰে ওখ গছত থাকে কিছুমান চাপৰ গছত থাকে কিছুমান আকৌ গছৰ খুৰুঙত থাকে কিছুমান গাঁতত থাকে গতিকে এই বনৰীয়া প্ৰাণীবোৰে নিজৰ থকা ঠাইৰ ব্যৱস্থা নিজেই কৰি লয় আৰু ইয়াৰ লগতে ইহঁতে নিজৰ খাদ্যৰ ব্যৱস্থাও নিজেই কৰি লয় আৰু ইহঁত ক'ত থাকে হাবি জংঘলত থাকে সেয়ে ইহঁতক বনৰীয়া প্ৰাণী বুলি কোৱা হয় এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে প্ৰাকৃতিকভাৱে প্ৰাণীয়ে যি ঠাইত বাস কৰে সেইবোৰেই হ'ল সিহঁতৰ আৱাসস্থলী এতিয়া সকলো ঠাইতে সকলো জীৱ নাথাকে প্ৰাকৃতিকভাৱে যি প্ৰাণী যি ঠাইতে থাকে সেয়াই হৈছে সেই প্ৰাণীবোৰৰ কাৰণে আৱাসস্থলী তাৰ মানে যিবোৰ প্ৰাণী যি ঠাইত থাকে সেয়াই হৈছে সিহঁতৰ থকা ঠাই তাৰ মানে ইয়াকে কয় আৱাসস্থলী আৱাসস্থলীৰ ওপৰত ভিত্তি কৰি প্ৰাণীবোৰক জলচৰ উভচৰ আৰু স্থলচৰ হিচাপে শ্ৰেণী বিভাজন কৰা হয় এতিয়া চোৱাচোন কিছুমান প্ৰাণী পানীত থাকে বা জলত থাকে কিছুমান মাটিত থাকে আৰু কিছুমান ক'ত থাকে মাটি আৰু পানী উভয়তে থাকে গতিকে সেই হিচাপত আৱাসস্থলীৰ ওপৰত ভিত্তি কৰি প্ৰাণীবোৰক জলচৰ উভচৰ আৰু স্থলচৰ হিচাপে শ্ৰেণী বিভাজন কৰা বিভিন্ন ধৰণৰ প্ৰাণী আছে যি পানীত থাকে কিছুমান মাটি পানী উভয়তে থাকে আৰু কিছুমান থাকে মাটিত গতিকে চোৱাচোন এই তিনি ভাগত ভাগ কৰা হয় এতিয়া ইয়াৰ পিছলৈ যাওঁ ইয়াত দুটা ভাগত ভাগ কৰা আছে এই ভাগত দিয়া আছে প্ৰাণীৰ বাসস্থান এই ভাগত দিয়া আছে ঘৰচীয়া প্ৰাণীৰ বাসস্থান এতিয়া ঘৰচীয়া প্ৰাণীসমূহ ক'ত থাকে বা মানুহে কেনেকৈ ক'ত থকাৰ ব্যৱস্থা কৰি দিয়ে এই ভাগত তোমালোকে দেখা পাবা আৰু এইটো ভাগত তোমালোকে দেখা পাবা বনৰীয়া প্ৰাণীৰ বাসস্থান ইয়াত বনত থকা প্ৰাণীসমূহে কেনেকুৱা ধৰণৰ ঠাইত থাকে সেইসমূহৰ বিষয়ে ইয়াত এই ভাগটোত তোমালোকে দেখা পাবা এতিয়া প্ৰথমতে আমাক ঘৰচীয়া প্ৰাণীৰ বিষয়ে দিছে আহাচোন চাওঁ গৰু ৰখা ঘৰ গোহালি এতিয়া চোৱাচোন গৰু ক'ত থাকে গৰু থাকিবৰ কাৰণে মানুহে গোহালি বনাই দিয়ে যাতে গৰু নিৰাপদে থাকিব পাৰে এতিয়া দেখা পাইছানে এয়া গোহালিত গৰু আছে আৰু এইফালে চোৱাচোন সিংহ হওক ভালুক ক'ত থাকে গুহাত থাকে এইটো চোৱা গুহা আৰু এই গুহাত সিংহ ভালুক থকা দেখা যায় দেখা পাইছানে বাৰু আৰু সেই গুহা এই সিংহ বা ভালুকে বিচাৰি লয় এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা ঘোঁৰা ৰখা ঘৰ আস্তাবল এতিয়া চোৱাচোন ঘোঁৰা যি ঠাইত থাকে মানুহে নিজে সাজি দিয়ে আৰু এই ঘোঁৰা ৰখা ঘৰক কোৱা হয় আস্তাবল বুলি ঘোঁৰা থাকে আস্তাবলত চোৱাচোন বাৰু ইয়াতে ইহঁতৰ সুব্যৱস্থা কৰি দিয়া হয় ইয়াৰ পিছত শিয়াল হওক শহাপহু থাকে ক'ত গাঁতত এয়া চোৱাচোন গাঁতত থাকে শিয়াল আৰু শহাপহু এই গাঁত সিহঁতে নিজে খান্দি ব্যৱস্থা কৰি লয় থাকিব পৰাকৈ এতিয়া ইয়াৰ পিছলৈ যাওঁ হাঁহ কুকুৰা গাহৰি ৰখা ঘৰ গঁৰাল বুলি কোৱা হয় এতিয়া চোৱাচোন হাঁহ কুকুৰাৰ কাৰণে মানুহে ঘৰৰ ওচৰতে গঁৰাল সাজি দিয়ে হাঁহ কুকুৰা গাহৰি ক'ত থাকে গঁৰালত থাকে এয়া চোৱা গঁৰালত থাকে আৰু মানুহে সাজি দিয়ে ইয়াৰ পিছত এয়া চোৱাচোন বাঢ়ৈটোকা ফেঁচা কেৰ্কেটুৱা ক'ত থাকে গছৰ খুৰুঙত থাকে এয়া চোৱাচোন গছৰ খুৰুঙত তোমালোকে বাৰু এই বাঢ়ৈটোকা চৰায়ে গছত খুৰুং সাজি থকা তোমালোকে দেখা পাইছানে বাৰু কেতিয়াবা মন কৰিবাচোন বাঢ়ৈটোকা চৰায়ে এই গছৰ খুৰুঙত নিজৰ বাহ নিজে সাজে এতিয়া ইয়াৰ পিছলৈ যাওঁ কিছুমান প্ৰশ্নৰ উত্তৰ কৰোঁ আমাক সুধিছে মাটিত বাস কৰা প্ৰাণীবোৰক কি বুলি কোৱা হয় জলচৰ প্ৰাণী নে স্থলচৰ প্ৰাণী কি বুলি কোৱা হয়
স্থলচৰ প্ৰাণী বুলি কোৱা হয় মাটিত বাস কৰা প্ৰাণীসমূহক ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে সিংহ ভালুক থাকে ক'ত থাকে গুহাত থাকে নে গোহালিত থাকে সিংহ ভালুক হয় গুহাত থাকে গতিকে মৰমৰ অকণিহঁত আজি আমি স্থলচৰ প্ৰাণীৰ বিষয়ে শিকিলো যিবোৰ প্ৰাণী মাটিত থাকে সেইবোৰ প্ৰাণীক স্থলচৰ প্ৰাণী বুলি কোৱা হয় আৰু স্থলচৰ প্ৰাণীৰ ভিতৰত আমি বনৰীয়া প্ৰাণী আৰু ঘৰচীয়া প্ৰাণীৰ বিষয়েও শিকিলো আৰু এই বনৰীয়া প্ৰাণীসমূহৰ ভিতৰত কিছুমান প্ৰাণী গুহাত থাকে কিছুমান গছৰ খুৰুঙত থাকে কিছুমান গাঁতত থাকে আৰু ঘৰচীয়া প্ৰাণীবোৰৰ থকাৰ ঠাইৰ ব্যৱস্থা মানুহে নিজে কৰি দিয়ে কিছুমান ঘৰৰ ভিতৰত থাকে আৰু কিছুমানক থকা ঠাইৰ ব্যৱস্থা ঘৰৰ বাহিৰত মানুহে নিজে কৰি দিয়ে গতিকে মৰমৰ অকণিহঁত আজিৰ এই অংশটো মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ